মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দেখিছোঁ প্ৰায় হৰণ অংকবিলাক বৰ ভুল কৰিছা। সেয়েহে আজি মই প্ৰাথমিক পৰ্যায়ত কেনেকৈ হৰণ কৰিব লাগে তাৰ কেইটামান কৌশল শিকাই দিছোঁ। তোমালোকে সেই কৌশলকেইটা অনুসৰণ কৰি তোমালোকে হৰণ অংক অলপ কৰি মোক দেখাবাচোন, মই চাম। তোমালোকে প্ৰথমতে কি কৰিবা, তোমালোকৰ পূৰণ নেওতাখন মই যেনেকৈ দেখাইছোঁ তেনেকৈ লিখি থবাচোন। ধৰা এইটো 1 আছে, দেখিছানে? 1, 1 গুণ 1, 1 2 গুণ 2, 1 3 গুণ 3, 1 4 গুণ 4, 1 5 গুণ 5, 1 6 গুণ 6, 1 7 গুণ 7, 1 8 গুণ 8, 1 9 গুণ 9, 1 10 গুণ 10। ঠিক তেনেকৈ 2 গুণ 2, 2, 2 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10, 2 6 গুণ 12, 2 7 গুণ 14, 2 8 গুণ 16, 2 9 গুণ 18, 2 10 গুণ 20। ঠিক তেনেকৈ গৈ একদম ইয়ালৈকৈ মই লিখিছোঁ 10 গুণ 10, 10 2 গুণ 20, 10 3 গুণ 30, 10 4 গুণ 40, 10 5 গুণ 50, 10 6 গুণ 60, 10 7 গুণ 70, 10 8 গুণ 80, 10 9 গুণ 90, 10 2 গুণ 100 আৰু 11খনো মই লিখি দিছোঁ। চোৱা, 11 গুণ 11, 11 2 গুণ 22, 11 3 গুণ 33, 11 4 গুণ 44, 11 5 গুণ 55, 11 6 গুণ 64, 11 7 গুণ 77, 11 8 গুণ 88, 11 9 গুণ 99, 11 2 গুণ 110। তোমালোকে নিশ্চয় এই নেওতাখন মোৰ দেখিছা। তোমালোকেও সৰুকৈ এনেকৈ নেওতাখন হৰণৰ ঘৰত তোমালোকে পাতি ল'বা, তেতিয়াই তোমালোকৰ হৰণ অংক কৰিবলৈ আটাইতকৈ উজু হ'ব। আচলতে পূৰণ নেওতাখনৰ পৰাই কি হয়, হৰণবিলাক কৰিব লাগে। এতিয়া তোমালোকক মই কেইটামান দেখাই লৈছোঁ কথা। এতিয়া চোৱা, এইটো হ'ল, আমি প্ৰথমে কেইটামান কথা শিকি লওঁ। ইয়াৰ হৰণৰ ঘৰৰ মাজত থকা এই সংখ্যাটোক ক'ব, ইয়াত যি থাকিব তাক ক'ব ভাজ্য, অৰ্থাৎ হৰণৰ ঘৰটোৰ ভিতৰত থকা অংশটোক কয় ভাজ্য, হয়নে? আৰু যি হৰণ কৰিম, যি সংখ্যা আমি হৰণ কৰিব লাগিব তাক ক'ব ভাজক, আৰু হৰণ কৰি আমি যি পাম তাৰ ফলটো সেইটো হ'ব ভাগফল, আৰু বাকী যি ৰৈ যাব তাক ক'ব ভাগশেষ বা বাকী, হয়নে? মাজত থকাটো ভাজ্য, যিয়ে হৰণ কৰিম তাক ভাজক, হৰণ কৰি যি পাম তাক ভাগফল, আৰু যি বাকী ৰ'ব তাক কি ক'ব, ভাগশেষ বা বাকী বুলি কয়। এইখিনি তোমালোকে নিশ্চয় জানিব পাৰিছা, তোমালোকে শিকিছা। এতিয়া আমি প্ৰথমে চাম, আমি প্ৰথমতে অংক এটা লৈছোঁ, তোমালোকে চাবা, হৰণ অংক এটা লৈছোঁ। আমি অংক লৈছোঁ, এতিয়া প্ৰথমতে কি লৈছোঁ, এইটো কি হ'ব, 6 কাক কৰিব লাগে, 6 24ক কৰিব লাগে। তাৰমানে 24 ভাজ্য, 6 হ'ল ভাজক। 6 আমি 24ক কৰিম। আমি হৰণ নেওতা পূৰণ নেওতা কোনখন চাম, এতিয়া কোনখন চাব লাগিব, আমি 6 আমি হৰণ পূৰণ নেওতাখন আমি চাব লাগিব। কোনখন ভাজক, যিহেতু 6 সেইকাৰণে কোনখন চাম, আমি 6খন চাম। আমি ইয়াত চাম 1 2 3 4 5 6, 6খন চালোঁ। চাই যোৱা, 6 গুণ 6, 6 গুণ 12, 6 3 18, 6 4 গুণ 24। আমি পাই গ'লোঁ, এইটো কি পালোঁ, এইটো চোৱা, 6 4 গুণ আমি 24 পাই গ'লোঁ। কি হ'ব ইয়াৰ ওপৰত, এতিয়া ওপৰত কি লিখিম আমি, 6 4 গুণ 24, হয়নে? আমি পাই গ'লোঁ। এতিয়া 24ৰ পৰা 24 গ'লে শূন্যই থাকিব, অৰ্থাৎ 4 পৰা 4 গ'লে শূন্যই থাকিব, 2 2 পৰা গ'লে শূন্যই থাকিব। নে কিমান উজু অংক দেখিছা? আকৌ চোৱা, এইবাৰ আমি কেনে কৰিব লাগিব, 5 কাক কৰিব লাগিব, 35ক। আচল 5 ভাজক, 35 হ'ল ভাজ্য। আমি কোনখন নেওতা চাম, এতিয়া 5ৰ ঘৰটো চাম, নহয়নে? 5ৰ চালোঁ, 1 2 3 4 5, 5ৰ কোন চাম, 5 গুণ 5, 5 5 36, 5 7 গুণ, এইটো 5 7 গুণ 35, কি হ'ব ইয়াত, 5 7 গুণ 35, হয়নে? আৰু ইয়াত কি হ'ব, ইয়াত এডাল 8 দি দিম, 8টো দি পিনি কি দিম, আমি এনেকৈ 0 দি দিলোঁ, হৈছেনে? এতিয়া তোমালোকে চাবা, আৰু এটা আছে, এইটো ভাজক 10 আৰু ভাজ্য হ'ল 90। আমি কোনখন নেওতা চাম, এতিয়া 10খন চাম। 10 গুণ 10, 10 2 গুণ 20, 10 3 গুণ 30, 10 4 গুণ 40, 10 5 গুণ 50, 10 6 গুণ 60, 10 7 গুণ 70, 10 8 গুণ 80, 10 9 গুণ
90 কি চাম আমি 10 9 গুণ 90 এনেকৈ আমি চালোঁ ইয়াত কি হ'ব 0 0 0 গ'ল 0 9 9 গ'ল 0 সেইকাৰণে 0 এটা দিলেই হ'ব একেবাৰে উজু হয়নে আমি ইয়াত চাই দিলে নেওতাখন চাই দিলে হৰণ অংকটো ওলাই যাব তোমালোকে নিশ্চয় নেওতাখনৰ কথা বুজি পাইছা এতিয়া তোমালোকক দেখাম বেলেগ এটা অংক এইটো হ'ল এইটো চোৱা এইটো কি আছে 3 কাক কৰিব লাগে 7ক কৰিব লাগে 3 কাক কৰিব লাগে আমি 7ক কৰিব লাগে 3খন নেওতা চাওঁ 3 গুণ 3 3 গুণ 6 3 গুণ 9 3 গুণ 12 3 5 গুণ 15 318 3 7 গুণ 21 3 8 24 3 গুণ 27 3 গুণ 30 7টো দেখোন নাপালোঁ পালোঁনে আমি এনেকুৱা 7টো নাপালোঁ 3 আছে 6 আছে 9 আছে 12 15 18 21 24 27 30লৈকে আছে কিন্তু কি নাই এই 7টো দেখোন নাই তেতিয়া আমি কি কৰিম 7তকৈ আমি সৰু এটা দিম এই প্ৰথমে চাম 30টো ডাঙৰ 27টো 24টো 21টো ডাঙৰ 18টো ডাঙৰ 15টো ডাঙৰ 12টো ডাঙৰ 9টো ডাঙৰ 6টো সৰু হয়নে কিন্তু আমি 3টো দিব নোৱাৰোঁ ডাঙৰ ফালৰ পৰা আহি থাকিব লাগিব 9টো ডাঙৰ 9ৰ পিছতে কি আছে 6টো আছে আমি সেইটোহে দিব লাগিব বুজি পাইছানে এইফালৰ পৰা তেতিয়া আমি নাযাওঁ সিফালৰ পৰা আহিম 12 দিব নোৱাৰোঁ 9 দিব নোৱাৰোঁ কি দিম 6 দিম এতিয়া কি দিম আমি ইয়াত 3 দুগুণ 6 সেইটো দিম কোনটো দিলোঁ এইটো দিলোঁ 3 দুগুণ 6 3 দুগুণ 6 এইটো দিলোঁ 3 দুগুণ 6 এতিয়া কি কৰিম 7ৰ পৰা 6টো বিয়োগ কৰিব লাগিব 7ৰ 6 গ'ল থাকিল 1 অৰ্থাৎ কি হ'ল 1টো কি হ'ল বাকী ৰৈ গ'ল বুজি পাইছানে তাৰপিছত আমি চাম এইটো কি আছে অংকটো 7 কাক কৰিব লাগে 60ক কৰিব লাগে আমি 7ৰ নেওতাখন চাই যাওঁ 7 এগুণ 7 7 দুগুণ 14 7 21 7 গুণ 8 35 7 গুণ 42 7 গুণ 49 7 গুণ 56 7 গুণ 63 7 গুণ 70 ইয়াতো কি নাপালোঁ 60টো নাপালোঁ সেইকাৰণে আমি ক'ৰ পৰা আহিম পিছৰ পৰা আহিম 70টো ডাঙৰ 63টো ডাঙৰ 63 পিছতে 56টো পাইছোঁ 56টো 60তকৈ সৰু 70টো ডাঙৰ 63টো ডাঙৰ কিন্তু 56টো কাতকৈ সৰু 60তকৈ সৰু আমি সেইকাৰণে কি দিম 60টোৰ তলত 56 দিম তাৰমানে 7 8 গুণ 56 কি হ'ব 7 8 গুণ 56 তাৰপৰা কি কৰিম এনেকৈ 10ৰ 6 গ'ল থাকিল 4 ইয়াৰ পৰা 1 ধাৰ কৰিলোঁ 10 10ৰ 6 গ'ল থাকিল 4 বাকী কি থাকিলে 4 বাকী থাকিলে বুজি পাইছানে এনেকৈ কৰিব লাগিব তাৰপিছত কি পালোঁ 11 কাক কৰিব লাগে 57ক কৰিব লাগে কোনখন নেওতা চাম এতিয়া আমি 11খন চাম 57 পাব লাগিব 11 গুণ 11 22 33 11 গুণ 44 11 5 গুণ 55 11 গুণ 64 11 গুণ 77 99 11 গুণ 110 কি নাপালোঁ আমি 57টো নাপালোঁ সেইকাৰণে 110 ইয়াতকৈ সৰু এটা দিবলৈ 99 দিব নোৱাৰোঁ 88 দিব নোৱাৰোঁ 77 দিব নোৱাৰোঁ 64 দিব নোৱাৰোঁ 55টো পাৰিম 55টো 57তকৈ সৰু বুজি পাইছেনে কিন্তু আমি 44টো দিব নোৱাৰোঁ আকৌ কোনটো দিব লাগিব ডাঙৰটোৰ পিছৰটো যি হ'ব সেইটোহে দিব লাগিব সিফালৰ পৰা সেইকাৰণে আহিবা 77 ডাঙৰ 64 ডাঙৰ 64 ডাঙৰ 55টো সৰু সেইকাৰণে কি দিম আমি 11 5 গুণ 55 দিলোঁ 55 এনেকৈ আমি অংকবিলাক কৰিব লাগিব 55 দিলোঁ আৰু কি হ'ব এতিয়া 7ৰ 5 গ'ল থাকিল 2 বাকী কি থাকিলে 2 থাকিলে বুজি পাইছানে এনেকৈ অংকখিনি কৰিব লাগিব ডাঙৰ পৰা আহি থাকিব লাগিব এতিয়া আৰু এটা অংক আমি চাওঁ এইটো অংক চাওঁ এইটো এতিয়া প্ৰথমে ভাজ্যৰ অংকটো প্ৰথমে এইটো চাই ল'বা এইটো ভাজকতকৈ এইটো ডাঙৰ নেকি ডাঙৰ নে সৰু যদি সৰু হয় যদি সৰু হয় তেতিয়া দুইটা একেলগে কৰিব লাগিব যদি ইয়াতকৈ ডাঙৰ তেতিয়া প্ৰথমে ইয়াকে আমি কৰি ল'ব লাগিব তাৰমানে 4তকৈ 5টো ডাঙৰ সেইকাৰণে আমি কি কৰিম প্ৰথমতে আমি 4য়ে কাক কৰিম 5ক কৰিম 2টো নাই বুলি ভাবি লোৱা এতিয়া 2টো নাই আমি কাক কৰিম প্ৰথমে 5ক কৰিম হয়নে কোনখন নেওতা গাম এতিয়া 4খন গালোঁ
4 গুণ 4, 4 গুণ 8, 4 3 গুণ 12, 4 4 গুণ 16, 4 5 20, 4 গুণ 24, 8 গুণ 28, 8 গুণ 4 গুণ 34, 4 গুণ 40। দেখিছেনে আমি 5টো নেপালোঁ, সেইকাৰণে কি কৰিম 40, 36, 32 সৰুলৈ গুচি আহোঁ 8, 4 এইখিনিত আছে। 8টো 5তকৈ ডাঙৰ আৰু 4টো হ'ল 5তকৈ সৰু, তেনেহ'লে এইটোকে আমি দিব লাগিব কি 4 এগুণ 4, মানে কি দিম 4 এগুণ 4 দিলোঁ, হয়নে? এতিয়া ইয়াতে 8ডাল পাই দিম। 8ডাল পাই কি কৰিম, ইয়াৰ পৰা বি কৰিম 5ৰ 4 গ'ল থাকিল 1, আৰু ওপৰৰ পৰা কি নামি আহিলে 2 এটা নামি আহিলে, কিমান হ'ল 12 হ'ল। চালোঁ আমি 4তকৈ এই 12টো ডাঙৰ হৈছে, সেইকাৰণে আমি 12টোক আমি কৰিব লাগিব, আকৌ কৰিব লাগিব 4য়ে আকৌ 12ক আমি কৰিব লাগিব। এতিয়া আকৌ নেওতা 4 এগুণ 4খন চাম, যদি 12 পৰা আমি ৰৈ দিম 4 এগুণ 4, 4 দুগুণ 8, 4 3 গুণ 12 পাই গ'লোঁ, 4 3 গুণ 12। এতিয়া আমি লিখিম 4 3 গুণ 12, দেখিছানে কিমান উজু। এতিয়া 12 পৰা 12 গ'ল থাকিল 0, বাকী 0 থাকিলে, হয়নে? এতিয়া ঠিক তেনেকৈ আকৌ চাম আমি, এইটো কৰিম এতিয়া 6য়ে কাক কৰিব লাগে 8 10 4 84। প্ৰথমে আমি কাক চাম, প্ৰথমৰ সংখ্যাটো চাই ল'ম 8, এইটো 6তকৈ ডাঙৰ নেকি? ডাঙৰ, কি হৈছে 8 হৈছে, মানে 6তকৈ 8টো ডাঙৰ। সেইখিনি কি কৰিম, প্ৰথমে আমি 6টোৱে 8কে কৰি ল'ম, 4টো নাই বুলি ভাবি লৈছোঁ, 6য়ে প্ৰথমে কাক কৰিম 8ক কৰিম, নেওতা কোনখন গাম 6 গুণ 6, 6 গুণ 6, 6 দুগুণ 12, 6 3 গুণ 18, 6 4 গুণ ডাঙৰ হ'লে গৈ আছে, 12টোও ডাঙৰ, কি দিম সৰু হ'লে মানে 6 এগুণ 6 দিম, 6 দুগুণ 12 দিলে 8তকৈ ডাঙৰ হ'ব, সেইকাৰণে কি দিম 6 এগুণ 6, কি দিম আমি এতিয়া 6 এগুণ 6 দিলোঁ। ইয়াতে 8 পাই দিলোঁ, এনেকৈ 8ৰ 6 গ'ল থাকিল 2 থাকিলে, ওপৰৰ পৰা কি নামি আহিলে 4টো নামি আহিলে, কি পালোঁ 24 পালোঁ। আকৌ 6 এগুণ 6খন চাম, 24 পাওঁ নেকি চাওঁ, 6 গুণ 6, 6 গুণ 12, 6 3 গুণ 18, 6 4 গুণ 24, এইটো পাই গ'লোঁ 6 4 গুণ 24, তাৰমানে 4টো ক'লৈ যাব ওপৰলৈ যাব, 6 4 গুণ এইটো 24 দি দিলোঁ, ইয়াত 8টা নি দিলোঁ, ইয়াতে 0। নিশ্চয় পাৰিবা তোমালোকে এইটো কৰিব, তোমালোকে এনেকৈ কৰিবা। আৰু এটা অংক দেখাইছোঁ তোমালোকক, চাই লোৱা, এইটো চোৱা, এইটো আমি যিহেতু প্ৰথমে এটা এটা কৰিব লাগিব, 5এ কাক কৰিব লাগিব, 1ক কৰিব লাগিব, 1টো 5তকৈ সৰু, সেইকাৰণে 1টোক কৰিব নোৱাৰি, সেইকাৰণে কি কৰিম আমি আৰু এটা লগ লগাই দিলোঁ, কি হ'ল এইটো 10 হ'ল, 5এ নিশ্চয় আমি 10ক কৰিব পাৰিম, এতিয়া 2 আৰু 5টো নাই বুলি ভাবি লৈছোঁ, 5এ প্ৰথমে কাক কৰিম 10ক, এতিয়া 5 এগুণ 5 চাওঁ, 5 এগুণ 5, 5 দুগুণ 10 পাই গৈছোঁ, ওচৰতে পাই গ'লোঁ, 5 দুগুণ ইয়াতে 10 পাতিলোঁ, নহয়নে? এনেকৈ 10 পাতিলোঁ। এতিয়া আমি 2টো নমাই আনিলোঁ, এতিয়া 5এ 2টোক কৰিব পাৰি জানো? নোৱাৰি, কাৰণ কি কাৰণে নোৱাৰি, 5টোতকৈ 2টো সৰু, সেইকাৰণে ওপৰত থকা 5টো ইয়ালৈ আমি নমাই আনিলোঁ, এনেকৈ। যদি এনেকৈ 2টা তললৈ নামে, এটা নামিলে ওপৰত একো দিব নালাগে, যদি এনেকৈ 2টা একেলগে নামি আহিবলগীয়া হয়, তেতিয়া কি কৰিম আমি মাজতে এটা এটা কি দিব লাগিব 0 দিব লাগিব, সেইটো কথা সদায় মনত ৰাখিবা। 2টা নামি অহাৰ কাৰণে মাজত 0 হ'লে, এটা নামি আহিলে হৰণ কৰিব নোৱাৰি 5এ, সেইকাৰণে কি কৰিলোঁ আমি মাজত এটা 0 দি দিলোঁ, কিন্তু এইফালে মিলি গ'ল 5 দুগুণ 10, ইয়াত বাকী নাথাকে, বিয়োগ কৰিব নোৱাৰি, সেইকাৰণে 25টো 2টা নামি আহিলে মাজত কি দিব লাগিব 0 এটা। এতিয়া কি কৰিম, 5এ কাক কৰিবলৈ আমি 25ক, 5 এগুণ 5, 5 দুগুণ 10, 5 3 গুণ 15, 5 4 গুণ 20, 5 5 গুণ 25। এতিয়া কি কৰিম আমি 5 5 গুণ 25, বুজি পাইছনে? ইয়াত এটা 0। আৰু এটা চাওঁ, এইটো চাওঁ, 3এ কাক কৰিব লাগে 912, ভাজ্য 912, ভাজক হ'ল 3। আমি প্ৰথমে চাম 3এ কাক কৰিম, প্ৰথমটো কৰিম, পাৰিনে কৰিব? পাৰি কৰিব, কি কাৰণে পাৰি, 3তকৈ 9টো ডাঙৰ, হয়নে? এতিয়া আমি চাওঁ 3 এগুণ 3, 3 দুগুণ 6, 3 3 গুণ 9, বা ধুনীয়াকৈ মিলি আছে, হয়নে? 3 3 গুণ
ন ইয়াত পাতি দিলোঁ, 8 টানি দিলোঁ, 9 মিলিয়ে আছে। এতিয়া ওপৰৰ পৰা 1টো নমালোঁ। 3 এতিয়া একক কৰিবলৈকে পাৰিনে? নোৱাৰি। কি কাৰণে নোৱাৰি? 1টো 3তকৈ সৰু, সেইকাৰণে কি কৰিম? আৰু এটা নমাই দিলোঁ। এইবাৰো কি হ'ল? 2টা নামি আহিলে। এটা নামি আহোঁতে কৰিব নোৱাৰিলোঁ, 2টা নামি আহিলে 12 হ'ল। এতিয়া আমি কৰিব পাৰিম, কিন্তু মাজত কি দিব লাগিব? আমি এটা শূন্য এটা কি দিব লাগিব? 3 এতিয়া 12ক কৰিম, কেনেকৈ কৰিম? 3 গুণ 3, 3 দুগুণ 6, 3 তিগুণ 9, 3 4 গুণ 12। 3 4 গুণ 12। 12 গ'ল, থাকিল শূন্য, একো বাকী নাথাকিলে। নিশ্চয় তোমালোকে বুজি পাইছা। সেইকাৰণে তোমালোকে কি কৰিবা? এনেকুৱাকৈ এখন বহীত তোমালোকে নেওতাখন লিখি ল'বা। বুজি পাইছানে? নেওতাখন লিখি লৈ গোটেইখন একেলগে নধৰিলেও তোমালোকে দুখনকৈ কৰিব পাৰিবা। এনেকৈ ধুনীয়াকৈ নেওতাখন এনেকৈ লিখি ল'বা। দেখিছানে হৰণৰ ঘৰ কেনেকৈ দিছোঁ? পাৰিবানে? এনেকৈ 6 গুণ 6, 6 দুগুণ 12, 6 তিগুণ 18 এনেকৈ লিখি লৈ পিনি তেতিয়া হৰণ অংকবিলাক পটাপট তোমালোকে কৰিব পাৰিবা। পূৰণ নেওতাখন দীঘলীয়াকৈ থাকিলে তোমালোকে বুজি নোপোৱা যে, হয়নে? সেইকাৰণে কি কৰিবা? তোমালোকে এনেকৈ ধুনীয়াকৈ তোমালোকে এনেকৈ কৰিবা। ঠিক আছে, আজিলৈ আহোঁ। তোমালোকে মোক হৰণ অংক কৰি দেখাবা দেই। হৰণ অংক কৰি মোক দেখাবা। বুজি পাইছা নাই মোক জনাবা।